মই আমলখি চাহ বাগিচাৰ ছেক্ৰেটাৰী হিচাপে আজি আমাৰ আৰ্টছাৰ বিভাগৰ লগত আজি বহুত দুখৰ বেদনাত মই আজি ওলাই আহিছোঁ। আজি বহুত দুখৰ কথা। আজি আমাৰ এনে আমলখি বাগানৰতো সমস্যা বহুত আছে, সমস্যাৰ সমাধান কৰিব কিন্তু নোৱাৰিব। তথাপিও আমি যোনটো আসাম চৰকাৰে যোনটো 30 টকাটো পইচা তেওঁলোকে আজি এক মাহৰ আগত তেওঁলোকে দিম বোলা প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজি দুখৰ বিষয়, আসাম চৰকাৰে যোনটো চৰকাৰে 30 টকাটো হাজিৰা দিম বুলি তেওঁলোকে মানে গোটেই মানে কথাবিলাক উত্থাপন কৰিছিলে। কিন্তু আজি আমাৰ আমলখি চাহ শ্ৰমিকে 30 টকাটো পাবলৈ সম্ভৱ হোৱা নাই। আজি আমি এতিয়া 250 টকা হাজিৰা পাই আছো। তেওঁলোকে 250 টকাৰ ভিতৰত তেওঁলোকে 30 টকা নিজে দিম বুলি কৈছিল আমাক। এতিয়া অন্যান্য নাই, এইবিলাক একো পোৱা নাই আমি। অন্যান্য সা সুবিধা ধৰক আমাৰ এতিয়া আমি পাৰ্মানেণ্ট ৱাৰ্কাৰ হিচাপে আমাৰ এটা পাৰ্টছ ৰেচনটো আমি পাব লাগে, ৰেচনটো আমি একো পোৱাও নাই। দৰমহাটো আমি তাৰ বিনিময়ে একো বস্তু দৰমহাই বুলি পাই আছো। দৰমহাটো আমি 280 টকা পাব লাগে, 30 টকাটো চৰকাৰে বঢ়াই দিছে, সেইটো আমি কিন্তু পোৱা নাই। তাকে আমাৰ দুখৰ বিষয়। এই বস্তুটো অতি সোনকালে যে আমাক লাগু কৰি দিবৰ কাৰণে